নমস্কাৰ, মই ৰুবুল আমিন আৰু আপোনালোকে চাই আছে নিটিত একাডেমি। আমি আলোচনা কৰিম বা আমি শিকিম ক্লাছ 1-ৰ গণিত বিষয়ৰ 9 নম্বৰ পাঠৰ বিষয়ে। ইয়াতে কি কৈছে জোখমাক। ইয়াতে কি আছে জোখমাক। কি আছে ৰেবাৰৰ মাকে তাইক এটা নতুন চুৱেটাৰ গুঠিছে। চুৱেটাৰটো গুঠি সম্পূৰ্ণ কৰিবলৈ কিমান বাকী আছে ৰেবাৰৰ গাত দি গুঠিবলৈ আঙুলিৰে জুখি চাইছে। তোমাৰ চুৱেটাৰৰ আৰু কিমান গুঠিব লগা আছে তাৰ জোখ লৈছোঁ। যেতিয়া কি কৰিছিল সুধি আছিল যে মা তুমি আঙুলিৰে কি কৰিছা, তেতিয়া মায়ে কি কৰিছে উত্তৰ দিছে যে চুৱেটাৰে কিমান জোখ বাকী আছে সেইখিনি জুখি আছোঁ। তো এই জোখমাকবোৰ আমি কি কৰোঁ, এটা কি আছে চোৱা, আঙুলিৰে আমি এনেকৈ জোখোঁ বা ভৰিৰে আমি এনেকৈ জোখোঁ বা হাতেৰে আমি এনেকৈ জোখোঁ। আমি এইটো কেনেকৈ জোখোঁ, এইখিনিক আঙুলি বুলি কোৱা হয় যে 4 আঙুলি এটা ভৰি, বা এইখিনি কোৱা হয় 1 হাত বুলি কোৱা হয়, এইটো 1 বেগেট বুলি কোৱা হয়। তাৰপিছত ইয়াতে কি কৈছে তোমাৰ কিতাপখন তোমাৰ আঙুলিৰ কিমান দীঘল, তুমি সেইটো লিখা। ছাপ'জ 10, 12, 14 যিটো হয় সেইটো লিখি দিয়া। তোমাৰ কিতাপখন তোমাৰ বেগত বা বহল কিমান বেগত, খুব বেছি 1 বেগত বা 2 বেগত হ'ব। অ'কে। তোমাৰ টেবুলখন তোমাৰ হাতৰ কিমান হাত, 2-3 হাত হ'ব বা 3 হাত, কিমান হয় তুমি হাতেৰে জোখি কিনে লিখি দিয়া। তোমাৰ দলিচাখন কিমান ভৰি দীঘল, ছাপ'জ ধৰি লৈছোঁ আমি 20 ভৰি দীঘল। এতিয়া চোৱা নেক্সট কি কৈছে ৰেৱাই বিভিন্ন বস্তুসমূহ বেগেতেৰে জুখিব বিচাৰিলে। তুমি কি কৰিবা, এইবোৰ বস্তু বেগতেৰে জুখিব ট্ৰাই কৰিবা বা জুখিবা। এতিয়া চোৱা কিছুমান আমি বেগত জুখিব পাৰিম, কিছুমান নোৱাৰিম। কিছুমান কি আছে এইটো সৰু আছে, এইটো 1 বেগতে নহ'ব, হয়নে নাই। তেতিয়া কি কৈছে ৰেৱাই সকলো বস্তু বেগতে জুখিব পাৰিবনে, নোৱাৰে। বেগতকৈ চুটি বস্তুসমূহ ঘেৰ কৰা আৰু সেই বস্তুসমূহ আমি আঙুলিৰে জুখিব পাৰিমনে, হয় এই প্ৰকাৰ আমি আঙুলিৰে জুখিব পাৰিম। এইটো কি হ'ব পাৰে, এইটো সৰু হ'ব পাৰে বা ডাঙৰ হ'ব পাৰে। এইটো কি হ'ব, সৰু হ'ব 1 বেগতকৈ, বটলটো ডাঙৰ হ'ব পাৰে। তাৰপিছত কাঠ পেঞ্চিল এটা কি আছে, সৰু কাঠ পেঞ্চিল হ'লে সৰু হৈ যাব, 1 বেগতকৈ সৰু হ'ব পাৰে। অ'কে। এতিয়া চোৱা নেক্সট কি কৈছে, এতিয়া আমি শ্ৰেণী কোঠাত আঙুলি বা বেগত বা হাতেৰে আমি জুখিব লাগে। এইবোৰ বস্তু তোমালোকে জুখিব পাৰা। অ'কে। এতিয়া চোৱা নেক্সট কি কৈছে তলৰ ছবিখন কোনটো কাৰ পৰা কিমান দূৰত্বত আছে অনুমান কৰোঁ আহা। এইটো চোৱা ইয়াৰ পৰা ইয়াৰ দূৰত্ব, ইয়াৰ পৰা ইয়াৰ দূৰত্ব, ইয়াৰ পৰা ইয়াৰ দূৰত্ব, এইটো দূৰত্বটো কি আছে বেছি আছে। আকৌ ইয়াৰ পৰা ইয়াৰ দূৰত্বটো বেছি আছে কলটোৰ পৰা যিমান দূৰত্ব এই মেকুৰীটোৰ পৰা আছে। এতিয়া চোৱা মেকুৰীৰ পৰা নিগনিৰ কিমান আঙুলি হ'ব আনুমানিক জোখেৰে তুমি জুখি চোৱা। বান্দৰৰ পৰা কলটো কিমান আঙুলি জোখ হ'ব, এইবোৰ বস্তু তোমালোকে ইয়াতে কৰি চাব পাৰা। এতিয়া চোৱা দীঘলডালত টিক মাৰ্ক দিয়া, এইটো আছে দীঘল। চুটিডালত ঘেৰাও দিয়া, এইটো আছে কি চুটি। আটাইতকৈ দীঘল ডালত মটিয়া আৰু আটাইতকৈ চুটি ডালত বেঙুনী ৰং কৰা। আটাইতকৈ দীঘল ডাঙৰ আমি কি কৰিব লাগে মটিয়া, তো এইটো আছে আটাইতকৈ দীঘল, এইটোত মটিয়া। আৰু আটাইতকৈ চুটি ডালত কি কৈছে বেঙুনীয়া ৰং কৰা, চুটি ডালত বেঙুনী ৰং কৰি দিয়া। এইটো কি আছে চুটি, ইয়াতে বেঙুনী ৰং কৰি দিয়া। কোনটো ওখ কোনটো চাপৰ চাৱা, ওখ মমবাতিডালক কি কৰা টিক মাৰ্ক দিয়া, চাপৰ ঘৰটোত কি কৰা ইয়াতে ঘেৰাও দিয়া, দিছোঁ। এতিয়া চোৱা আটাইতকৈ ওখ গছজোপাত সেউজীয়া ৰং কৰা, আটাইতকৈ ওখ যিটো আছে এইটোত সেউজীয়া ৰং কৰি দিয়া, এইটো ওখ আছে এইটোত সেউজীয়া ৰং কৰি দিয়া। আৰু চাপৰ গছজোপাত হালধীয়া ৰং কৰি দিয়া, আৰু চাপৰটোত হালধীয়া ৰং কৰি দিয়া। ইয়াতে হালধীয়া ৰং কৰি দিয়া, হৈ যাব। কোনটো গধুৰ কোনটো পাতল চাৱা, কোনটো গধুৰ কোনটো পাতল, ইয়াতে কি আছে এইটো গধুৰ আছে এইটো পাতল আছে, হয়নে নাই। এতিয়া চোৱা কি কৈছে গধুৰটোত ইয়াতে টিক মাৰ্ক দিয়ে, এইটো গধুৰ হ'ব এইটো গধুৰ হ'ব। আৰু ইয়াতে কি কৈছে পাতলটোত টিক মাৰ্ক দিয়া, এইটো পাতলটোত আমি টিক মাৰ্ক দি দিছোঁ। তাৰপিছত কি কৈছে আটাইতকৈ গধুৰটোত ৰঙা ৰং দিয়া আৰু আটাইতকৈ পাতলটোত সেউজীয়া ৰং দিয়া। আটাইতকৈ গধুৰ কি হ'ব, এইটো হ'ব ৰঙালাওটো আটাইতকৈ গধুৰ হ'ব। আৰু পাতলটোত কি কৈছে পাতলটোত আমাৰ কি কৰিব লাগে সেউজীয়া ৰং, এইটো যিটো দিয়া আছে আমাৰ ইয়াতে ভেন্দি ফটো যি আছে এইটো কি আছে সেউজীয়া ৰং কৰি দিয়া। এইটো কি হ'ব চবতকৈ পাতল হ'ব, এইটো বেঙেনাতকৈ এইটো পাতল হ'ব, এইটোত সেউজীয়া ৰং কৰি দিয়া, হৈ গ'ল। তাৰপিছত চোৱা কি আছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটোলৈ চোৱা। মূৰ্তিটোৰ ওচৰত থকা নাওখনত ইয়াতে কি কৰা টিক মাৰ্ক দিয়া, এইটো ওচৰত আছে। আৰু দূৰত থকা নাওখনক ঘেৰাও দিয়া, এই দূৰত থকা নাওখনক ঘেৰাও দি দিছোঁ। আটাইতকৈ ডাঠ কিতাপখনক কমলা ৰং কৰা, আটাইতকৈ ডাঠটোক আমি কমলা ৰং কৰি দিওঁ। কমলা ৰং কোনটো হ'ব
ইয়াতে এইটো ধৰি লৈছোঁ কমলা ৰং আছে, এইটো আছে কি আটাইতকৈ ডাঠ, ইয়াতে কমলা ৰং কৰি দিয়া। আৰু আটাইতকৈ পাতল কিতাপখনক সেউজীয়া ৰং কৰি দিয়া, আটাইতকৈ পাতলটোক সেউজীয়া ৰং কৰি দিয়া, পাতলটোত ইয়াতে সেউজীয়া ৰং কৰি দিয়া। সৰি এইটো নহয়, এইটোতকৈ এইটো বেছি পাতল আছে, এইটোত সেউজীয়া ৰং কৰি দিয়া। অ'কে, আটাইতকৈ শকতটোত বেঙুনীয়া, আটাইতকৈ শকতটোক কি কৰা বেঙুনী ৰং কৰি দিয়া, এইটো আছে আটাইতকৈ শকত। আৰু আটাইতকৈ ক্ষীণটোত হালধীয়া ৰং কৰি দিয়া, কিন্তু আমি এইবাৰ হালধীয়া ৰং কৰি দিছোঁ, এইটো ক্ষীণ আছে চবতকৈ। তাৰপিছত চোৱা কি আছে, কাৰ ধাৰণ ক্ষমতা কিমান চাৱা। গ্লাছটোত কিন্তু অলপমান পানীহে ধৰিছে। চোৱাচোন গ্লাছটোত বেছি পানী ধৰিছে। কি কৈছে চোৱাচোন, মোৰ গ্লাছটোত বেছি পানী ধৰিছে, কিন্তু ইয়াৰ গ্লাছটোত কি কৰিছে কম পানী ধৰিছে। তোমালোকৰ হাতত থকা গ্লাছটো যিমান পানী ধৰিব সেইটো হৈছে গ্লাছটোৰ ধাৰণ ক্ষমতা, মানে যিমানখিনি থাকিব সেইটো গ্লাছটোৰ ধাৰণ ক্ষমতা। ইয়াতে চোৱা কোনটো পাত্ৰত কি আছে বেছি পানী ধৰিব, এইটোত বেছি পানী ধৰিব, কোনটোত কম পানী ধৰিব, এইটোত কম পানী ধৰিব। কোনটোত বেছি পাত্ৰত কি আছে, বেছি পানী ধৰা পাত্ৰত নীলা ৰং কৰা, বেছি পানী যিটো ধৰিব এইটোত নীলা ৰং কৰি দিয়া, এইটোত বেছি পানী ধৰিব এইটোক নীলা ৰং কৰি দিয়া। আৰু কি হৈছে কম পানী ধৰা পাত্ৰটোত নিজৰ মতে এটা ৰং কৰি দিয়া, ছাপ'জ কম পানী এইটো ধৰিব, ৰঙা ৰং কৰি দিছোঁ। আটাইতকৈ বেছি পানী ধৰা পাত্ৰত টিক মাৰ্ক দি দিয়া, বেছি এইটো ধৰিব। কম পানী ধৰাটো এটা কি কৰা, এটা ঘেৰাও দি দিয়া, ঘেৰ দি দিয়া। এইটো চোৱা, এইটো কি আছে, এইটো বটল এটা হাফৰ আছে, এইটোত চবতকৈ কম পানী ধৰিব। আটাইতকৈ গধুৰ বস্তুটোত খালী বাকচটোত থকা ৰঙা, আটাইতকৈ পাতল বস্তুটোত তলৰ খালী বাকচটোৰ নীলা ৰং কৰা। আটাইতকৈ গধুৰ বস্তুটোৰ তলৰ খালী বাকচত ৰঙা, গধুৰ কোনটো আহিব, এইটো চবতকৈ গধুৰ আহিব, এইটো বাকচত ৰঙা ৰং কৰি দিয়া। আৰু আটাইতকৈ পাতল বস্তুটোৰ বাকচত নীলা ৰং কৰি দিয়া। আৰু পাতল কোনটো হ'ব, এইটো কলমটো পাতল হ'ব, ইয়াতে নীলা ৰং কৰি দিয়া। পানীয়ে জীৱৰ প্ৰাণ, মানে পানী অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে। আমি পানী অযথাকৈ খৰচ কৰিব নালাগে। তলৰ কামসমূহ কৰিবৰ বাবে তোমালোকে কিমান পৰিমাণে পানী দৰকাৰ হ'ব উপযুক্ত পাত্ৰত টিক মাৰ্ক দিয়া। ব্ৰাছ কৰি যদি আমি হয়তো মুখ ধুব যাওঁ তেতিয়াহ'লে আমি 1 মগ পানী হ'লে চলি যাব, 1 বাল্টি পানী নালাগে। খোৱাৰ সময়ত আমি কি 1 গিলাচ পানী হ'লে চলি যাব, ইয়াতে 1 জগ পানী নালাগে, হয় না? ঠিক আছে, চ' আমি কি কৰিম যে প্ৰতিটো ক্ষেত্ৰত আমি পানী যিমান পাৰোঁ আমি কমকৈ খৰচ কৰাৰ কাৰণে চেষ্টা কৰিম। অ'কে, ঠিক আছে, চ' আজিৰ বাবে এইখিনি আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ নাম্বাৰ 10ৰ বিষয়ে আমি আলোচনা কৰিম। চ' আজিলৈকে ইয়াতে ৰাখিছোঁ, ধন্যবাদ।